নমস্কাৰ মই সূৰ্য শইকীয়া আৰু আপোনালোকে চাই আছে পিবি সংবাদ বজাৰত আপুনি এতিয়া মাছ মাংস বিচাৰি হাহাকাৰ কৰিব লাগিব কিয়নো 15 দিনৰ বাবে মাছ মাংস বিক্ৰীৰ নিষেধাজ্ঞা আৰোপ কৰিছে চৰকাৰে কোনো এখন বজাৰত মাছ মাংস বিক্ৰী কৰিব নোৱাৰিব বিক্ৰেতাই যিসকল আমিষ ভোজী আছে তেওঁলোকৰ বাবে এটা অতিকে দুখবৰ যে এদিন দুদিন নহয় 15 দিনৰ বাবে মাছ মাংস বিক্ৰীৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে 28 ফেব্ৰুৱাৰীৰ পৰা 14 মাৰ্চলৈকে নিষেধাজ্ঞা আৰোপ কৰা হৈছে অৰ্থাৎ শুক্ৰবাৰৰ পৰা মাৰ্চ মাহৰ 14 তাৰিখলৈকে কোনো এখন বজাৰ বা মাছ মাংসৰ বিপণীত আপুনি মাছ মাংস নাপাব মাছ মাংস ৰপ্তানি আৰু আমদানিটো নিষেধাজ্ঞা আৰোপ কৰিছে চৰকাৰে এই বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে 15টা দিনৰ বাবে আৰু এই 15টা দিনত যিসকল আমিষ ভোজী আছে তেওঁলোকে মাছ মাংস কতো বিচাৰি নাপাব কোনো এখন বজাৰ বা কোনো এখন মাছ বা মাংসৰ বিপণীত মাছ মাংস বিচাৰি হাহাকাৰ কৰিব লাগিব গ্ৰাহকসকলে কাৰণ এই সিদ্ধান্ত গ্ৰহণ কৰিছে এখন চৰকাৰৰ এই বিশেষ সিদ্ধান্তত এতিয়া বহুত লোকে হলাক লৈছে অৱশ্যে এখিনতে এটা কথা ক'ব লাগিব যে বিশেষ কাৰণত কিন্তু চৰকাৰৰ পৰা অনুমতি লৈ মাছ মাংস আমদানি কৰিব পাৰিব ধৰি লওক বিয়া সবাহ বা চিৰিয়াখানাৰ জীৱ-জন্তু খোৱাবৰ বাবে মাছ মাংস চৰকাৰৰ অনুমতি লৈ আপোনালোকে আনিব পাৰিব যদি আপোনাৰ ঘৰত বিয়া সবাহ আছে তেন্তে সেই অনুষ্ঠানৰ বাবে আপুনি মাছ মাংস চৰকাৰ বা কৰ্তৃপক্ষৰ পৰা বিভাগীয় কৰ্তৃপক্ষৰ পৰা অনুমতি লৈ আপোনালোকে মাছ মাংস ক্ৰয় কৰিব পাৰিব কিন্তু যিসমূহ মুকলি বজাৰ আছে বা সাপ্তাহিক বজাৰ আছে বা দৈনিক বজাৰ আছে সেই বজাৰসমূহত মাছ মাংস ক্ৰয় আৰু বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰিছে চৰকাৰে আৰু তিব্বতীয় কেলেণ্ডাৰৰ বৌদ্ধ ধৰ্মৰ যি পষেক সেই পষেকটোত 15টা দিনত মাছ মাংস বিক্ৰী আৰু নিষেধাজ্ঞা আৰোপ কৰা হৈছে আৰু এই বৌদ্ধ ধৰ্মৰ যি পষেক বা 15টা দিন তিব্বতীয় কেলেণ্ডাৰৰ যি 15টা দিন বৌদ্ধ ধৰ্মৰ যি পষেক বুলি কোৱা হয় সেই পষেকটোত 15টা দিনৰ বাবে মাছ মাংস বিক্ৰী আৰু নিষেধাজ্ঞা আৰোপ কৰা হৈছে অৱশ্যে এই সিদ্ধান্তটো সকলোৱে হলাক লৈছে কাৰণ প্ৰত্যেক বছৰে এই সিদ্ধান্ত গ্ৰহণ কৰা হয় যে তিব্বতীয় কেলেণ্ডাৰৰ যি বৌদ্ধ ধৰ্মৰ যিটো প্ৰথমটো পষেক সেই পষেকটোত মাছ মাংস কোনেও খাব নিবিচাৰে বা খোৱাটো ধৰ্মৰ বাহিৰৰ বুলি বহুলোকে গণ্য কৰে গতিকে সেয়ে এই 15টা দিনত সিকিমৰ চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে সিকিমত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে সিকিমত 28 ফেব্ৰুৱাৰী অৰ্থাৎ শুক্ৰবাৰৰ পৰা যোৱা কালিৰ পৰা 14 মাৰ্চ পৰ্যন্ত মাছ মাংস কোনেও বিক্ৰী কৰিব নোৱাৰিব কোনেও ক্ৰয় কৰিব নোৱাৰিব যদি কোনোৱে চোৰাংকৈ মাছ মাংস বিক্ৰী কৰে বা ক্ৰয় কৰে তেন্তে সেই ব্যক্তিজনৰ বিপদ কিন্তু অনিবাৰ্য কাৰণ সেই ব্যক্তিজনৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি ইতিমধ্যে বিবৃতি যোগে সিকিম চৰকাৰে এক প্ৰকাৰ বিবৃতি প্ৰদান কৰিছে এক প্ৰকাৰ বিবৃতি দিছে যে এই 15টা দিন 28 ফেব্ৰুৱাৰীৰ পৰা 14 মাৰ্চলৈকে কোনো ধৰণৰ বিপণীত মাছ মাংস ইত্যাদি বিক্ৰী আৰু ক্ৰয় কৰিব নোৱাৰিব গ্ৰাহকে ক্ৰয় কৰিব নোৱাৰিব কোনো বিক্ৰেতাই এই কেইটা দিনত এই 15টা দিনত মাছ মাংস বিক্ৰী কৰিব নোৱাৰিব অৱশ্যে মই প্ৰথমে জনাইছো যে অৱশ্যে যদিহে কেনেবাকে বিশেষ কাৰণ থাকে বিশেষ অনুষ্ঠান থাকে বিয়া সবাহ ইত্যাদি অনুষ্ঠান আৰু বিশেষকৈ চিৰিয়াখানা আছে চিৰিয়াখানাসমূহৰ জীৱ-জন্তুক মাছ মাংস খুৱাব লাগে গতিকে সেই যিসমূহ বিশেষ কাৰণ আছে সেই কাৰণসমূহৰ বাবে চৰকাৰ বা বিভাগীয় কৰ্তৃপক্ষৰ পৰা অনুমতি লৈ মাছ মাংস আমদানি ৰপ্তানি কৰিব পাৰিব এই ক্ষেত্ৰত কোনো ধৰণৰ নিষেধাজ্ঞা নাই কিন্তু এই কাম কৰিব লাগিব চৰকাৰৰ অনুমতি লৈহে গতিকে 28 ফেব্ৰুৱাৰীৰ পৰা 14 মাৰ্চলৈকে সিকিমৰ চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে 28 ফেব্ৰুৱাৰীৰ পৰা 14 মাৰ্চলৈকে সিকিমত কোনেও মাছ মাংস বিক্ৰী কৰিব নোৱাৰিব ক্ৰয় কৰিব নোৱাৰিব যিসকল আমিষ ভোজী আছে তেওঁলোকৰ বাবে এটা অতিকে দুখবৰ কাৰণ তিব্বতীয় কেলেণ্ডাৰৰ বৌদ্ধ ধৰ্মৰ প্ৰথমটো পষেক 15টা দিনত অৰ্থাৎ 28 ফেব্ৰুৱাৰীৰ পৰা 14 মাৰ্চলৈকে সিকিমত কোনেও মাছ মাংস বিক্ৰী কৰিব নোৱাৰিব লগতে ক্ৰয় কৰিব নোৱাৰিব ৰাজ্যৰ সংবাদ জগতত নৱতম সংযোজন আমি খুঁজ দিম জনতাৰ পক্ষত প্ৰতিটো প্ৰান্তৰ প্ৰতিটো খবৰ পোনপ্ৰথমত আজি সংযুক্ত হওক পিবি সংবাদৰ সৈতে প্ৰতিটো সমষ্টিৰ পৰা বিচৰা হৈছে সংবাদ প্ৰতিনিধি আজি প্ৰেৰণ কৰক আপোনাৰ চিভি আমাৰ ইমেইল এড্ৰেছ pbsongbat277@gmail.com আমাৰ হোৱাটছএপ নম্বৰ 6001249592